সমগ্ৰ ক্ৰিকেট বিশ্বতে অঘটন ঘটিছে আৰু টি20 ক্ৰিকেটত পোন প্ৰথমবাৰৰ বাবে 300তকৈ অধিক বেছি ৰান বনিলে হয় আপোনালোকে ঠিকই শুনি আছে এখন টি20 খেলত যেটো টিমে ফাৰ্স্ট বেটিং কৰিছিল সেই টিমটোৱে 100-200 ৰান মৰা নাই প্ৰায় 300তকৈ অধিক বেছি ৰান মাৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব আৰু এটো এটা মহা ৰেকৰ্ড হৈ গৈছে আজিলৈকে কিন্তু ক্ৰিকেট বিশ্বত এনেকুৱা অঘটন ঘটা নাছিল বা এনেকুৱা ঘটনা ঘটা নাছিল যিয়ে নেকি এখন টি20 মেচত প্ৰায় প্ৰথমতে এটা দলে বেটিং কৰি 300 ৰান মাৰে তাৰ পাছত আকৌ সেকেন্ড যেটো টিমে বেটিং কৰিবলৈ আহে সেই টিমটো কমেও 200তকৈ অধিক বেছি ৰান মাৰে মুঠতে অকল 6-4ৰ বৰখুনে দেখিবলৈ পোৱা গ'ল আৰু আমাৰ ভাৰতে নতুন সিক্সাৰ কিং লাভ কৰিছে বুলি ক'লেও বেয়া নহব গতিকে কোট এই ৰেকৰ্ডটো গহিছে কোট কি খেল হৈ আছে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅটোৰ মূল বিষয়টো লৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে দিল্লীৰ প্ৰিমিয়াৰ লীগ চলি আছে আৰু দিল্লীত এবাৰ ফাৰ্স্ট এই প্ৰিমিয়াৰ লীগটো পাতিছে আৰু তাতে প্ৰায় 308 ৰান বনিছে বুলি ক'ব লাগিব নৰ্থ দিল্লী তাৰ লগতে সাউথ দিল্লীৰ মাজত এখন খেল আছিল তয়া ময়া মহা ৰন হৈছিল আৰু এই খেলখনতে সাউথ দিল্লীৰ হৈ দুগৰাকী বেটসমেনে খুব পিটিলে আৰু প্ৰায় 120-30 ৰান এজন বেটসমেনে মাৰি গৈছে বুলি ক'ব লাগিব আৰু এজন বেটাৰেটো আইপিএল খেলা খেলুৱৈ হয় আয়ুষ বাদানী হয়তো তেওঁৰ নাম শুনিছে সকলোৱে কেএল ৰাহুলৰ লগতে খেলে এই খেলুৱৈজনেটো মাত্ৰ 55টা বলতে 165 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছে বুলি ক'ব লাগিব গতিকে দিল্লী প্ৰিমিয়াৰ লীগত আসলতে যেতিয়া নৰ্থ দিল্লী আৰু সাউথ দিল্লীৰ মাজত খেলখন হয় তেতিয়া ফাৰ্স্ট বেটিং কৰিবলৈ আহে সাউথ দিল্লীৰ দলটিয়া আৰু হে সাউথৰ দলটিয়া আসলতে নিৰ্ধাৰিত 20 ওভাৰত প্ৰায় 5টা উইকেট হেৰুৱাই 308 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু হেখন খেলতে 6টা বলত 6টা 6ও এজন বেটাৰে মাৰিছে বুলি ক'ব লাগিব আৰু হে খেলুৱৈজনৰ নাম হৈছে প্ৰিয়ান্স আৰিয়া হয় এই নামটো আপোনালোকে মনত ৰাখিব আহিবলগীয়া টাইমত এজন খেলুৱৈক আপোনালোকে আইপিএল খেলা দেখা পাবলৈ গৈ আছে হয়তো ইণ্ডিয়া টিমতো খেলা দেখা পাবলৈ গৈ আছে আৰু এটা প্ৰিমিয়াৰ লীগ হক বা জতে নহক 6টা বলত 6টা 6 মৰাটো ইমান বেছি সহজ কথা নহয় আৰু তেখেতে 6টা বলত 6টা 6 মৰাৰ লগতে প্ৰায় মাত্ৰ 55টা বলত 120 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলাই নহয় আয়ুষ বাদানীটো ক'বই নালাগে একেবাৰে 6ৰ পাছত 6 ধুমুহা বেটিং বুলি ক'ব লাগিব আৰু মাত্ৰ 55টা বলতে 165 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু নিৰ্ধাৰিত 20 ওভাৰত সাউথ দিল্লীৰ দলটিয়ে 5টা যদিও উইকেট হেৰুৱাই কিন্তু ৰান হৈ যায় 308 ৰান এনেকুৱাই মানে নৰ্থ দিল্লীৰ বলাৰ সকলক পিটিলে তেওঁলোকে কোনো পাত্তাই নাপালে বুলি ক'ব লাগিব ইটোৰ পাছত হিটু কৈ 6 ইটোৰ পাছত হিটু কৈ 4 এনেকুৱাই সকলে দেখা পালে আৰু এটোই আছিল আজি ভিডিঅটো মই এই ভিডিঅটোত বেছি কথা নকওঁ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ